অন্তিম যাত্ৰাত প্ৰদীপ নাগ জাতিটোৰ বিপদত অহৰহ চিঞৰি যোৱা এটা কণ্ঠ আজি হেৰাই গ'ল। সেয়েহে হাজাৰ হাজাৰ গুণমুগ্ধই শেষ বিদায়ৰ সময়ত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা পৰিলক্ষিত হ'ল। প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকে কাম বাদ দি আজি ওলাই আহিছে ৰাজপথলৈ। প্ৰিয় নেতাজনক অন্তিমবাৰৰ বাবে হেঁপাহ পলুৱাই চোৱাৰ আশাত। হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগক ভেৰগাঁৱৰ আটাৰীঘাটত অন্তিম শ্ৰদ্ধাঞ্জলি। আদিবাসী জনগণৰ বলিষ্ঠ কণ্ঠ তথা আশা নেতা প্ৰদীপ নাগৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে আদিবাসী সমাজৰ লগতে সমগ্ৰ ৰাজ্যবাসীক। ওদালগুৰিৰ বেঘাপাৰাৰ নিবাসী আশা নেতা প্ৰদীপ নাগে ৪৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয়। বুধবাৰে প্ৰদীপ নাগৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পথত ভেৰগাঁৱৰ আটাৰীঘাটত হাজাৰ হাজাৰ গুণমুগ্ধই প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায়। ওদালগুৰি জিলা আছাৰ সভাপতি বাবুল পাইকৰ নেতৃত্বত ওদালগুৰি, ভেৰগাঁও, পানেৰী, ডিমাকুচি, বৰংগাজুলি, কচুবিল, আটাৰীঘাটকে ধৰি ঠায়ে ঠায়ে হাজাৰ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি নেতাগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাইজৰ লগতে BTRৰ EM দাওবাইচা বড়োৰ উপৰিও বহুসংখ্যক প্ৰশাসনীয় বিষয়াইও নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নেতাগৰাকীৰ নশ্বৰ দেহ আটাৰীঘাটত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আমি আমাৰ সতীৰ্থ যোৱা প্ৰায় ২৫টা বছৰে আমি একেলগে সংগ্ৰাম কৰি আছোঁ যিজন ব্যক্তিৰ লগত, যাৰ নেতৃত্বত অসমৰ শোষিত বঞ্চিত লাঞ্ছিত আদিবাসী মূলৰ মানুহখিনিয়ে নিজৰ সাংবিধানিক অধিকাৰ পাবৰ কাৰণে পুনৰবাৰ জাগ্ৰত হৈ উঠিছে। সেইগৰাকী শক্তিশালী কণ্ঠৰ গৰাকী, নিৰ্ভীক আৰু কল্পনা কৰিব নোৱাৰাকৈ সাহসী আমাৰ বন্ধু, আমাৰ বহু সংগ্ৰামৰ সতীৰ্থ আছাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াক আমি আজি হেৰুৱাইছোঁ। আমাৰ বুকুত যিটো জুই জ্বলি আছে, আমাৰ বুকুত যিটো বেদনা আজি জমা হৈছে, সেইটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে দেখিছে এই মানুহখিনি, এই লাইন লাইন মানুহ থিয় হৈ আছে ইয়াতে স্বতঃস্ফূৰ্তভাৱে। আমি কোনো আহ্বান জনোৱা নাই কাকো কামত যাব নালাগে বুলি, তেওঁলোকে কামলৈ যোৱা নাই। আপোনালোকে এইফালে চাব পাৰে, লক্ষ্য কৰি চাব পাৰে, লাইন লাইন মানুহ আহি আছে এতিয়াও। এনেকৈ অসমৰ বিভিন্ন ঠাইত মানুহ আজি শোক বিহ্বল হৈছে। প্ৰত্যেকখন চাহ বাগিচাত, প্ৰত্যেকখন গাঁৱত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ নেতৃত্বৰ মাজত আজি দুখৰ ছাঁ পৰিছে। মই এই সুযোগতে দুখৰ সময়তো এটা আহ্বান জনাব বিচাৰিম সমগ্ৰ অসমৰ আদিবাসী মূলৰ লোকসকলক, যে আমি প্ৰদীপ নাগক হেৰুৱাইছোঁ, কিন্তু আমাৰ মনোবল হেৰুৱাব নালাগে। আমাৰ সাংবিধানিক অধিকাৰখিনি লাভ কৰাৰ কাৰণে আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামখনত আমি প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে একজন প্ৰদীপ নাগ হৈ থিয় দিব লাগিব। আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিব লাগিব। কোনো ভয় কৰাৰ কোনো ধৰণৰ কথা নাই। আমাৰ নিজৰ পাবলগীয়া অধিকাৰখিনিৰ কাৰণেহে আমি মাত মাতিব লাগিব। সেয়েহে মই প্ৰদীপ নাগৰ মৃত্যুৰ এই অতি দুখ লগা সময়তো মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে জাষ্টিন লাকৰায়ে হওক, প্ৰদীপ নাগেই হওক, বা আদিবাসী ছাত্ৰ সন্থাত কাম কৰি যোৱা নিস্বাৰ্থভাৱে নিজৰ জীৱনক উৎসৰ্গা কৰি যোৱা এই মানুহখিনিৰ কাৰণে, এই মানুহখিনিৰ অধিকাৰৰ কাৰণে উৎসৰ্গা কৰি যোৱা এই সংগ্ৰামখনত আমি সকলোৱে যাতে একোজন যোদ্ধা সেনাপতি হিচাপে আগবাঢ়ি আহিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াই যোৱাকালি শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু সেই সময়ত আমি খুব আত্মহাৰা হৈছোঁ, কিয়নো এজন আদিবাসী জনগোষ্ঠীৰ হকে মাত মাতা বলিষ্ঠ কণ্ঠৰে, যাক নেকি বজ্ৰকণ্ঠ বুলিব পাৰি, আৰু তেনেকুৱা এজন নেতাক হেৰুৱাব পাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আদিবাসী সমাজৰ কাৰণে
লগতে বৃহত্তৰ এই অসমৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈছে যিহেতুকে তেখেতে মানে নিষ্পীড়িত অৱহেলিত শোষিত জাতি জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে তেখেতে মাত মাতি আহিছিলে আৰু আজি তেখেতৰ যিটো অনুপস্থিতিত আমি সঁচাকৈয়ে খুব দুখ পাইছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আজি তেখেতৰ যিটো নেকি নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি আতেৰিঘাটত আমি হাজাৰ হাজাৰ আমাৰ যি নেকি আদিবাসী ভাই ভনীসকল মা দেউতাসকল তেওঁলোকে কাম ক্ষতি কৰি পেলাই একমাত্ৰ প্ৰদীপ নাগে যিহেতুকে এই পৃথিৱীত নাই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতসকলে ৰাজপথত ওলাই আহিছে এয়া ৰাজপথত হাজাৰ হাজাৰ লোক সমাগম হৈছে কিয়নো তেখেতক আজি শেষ বিদায় দিবৰ কাৰণে তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোকে আজি বাগানত কাম কৰে আৰু সেই বাগানত কাম কৰা শ্ৰমিকখিনিয়ে যে প্ৰদীপ নাগক এই শেষ শ্ৰদ্ধা জনাবৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে দুখ আৰু মৰ্মান্তৰ আমি ক'ব লাগিব কাৰণ প্ৰদীপ নাগ ডাঙৰীয়া তেখেতে এটা সংগঠনৰ নেতা কিন্তু তেওঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৱেগিকৰ এজন নিষ্ঠাবান এজন নেতা আছিলে আমি তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা কৰি থকা সময়তো পাই আহিছোঁ তেখেতৰ লগত আমাৰ ঘনিষ্ঠতা আছিলে আৰু তেখেতে এই আটাৰীঘাট বা আমাৰ ওদালগুৰি অঞ্চলৰ সকলো গাঁৱতে সকলো অঞ্চলতে ঘূৰিছে তাৰ বাদেও অসমতো বিভিন্ন প্ৰান্তত তেখেতে ঘূৰি পেলাই আদিবাসীসকলৰ যিটো অধিকাৰ তেওঁলোকৰ যিটো প্ৰাপ্য শিক্ষাৰ পৰাই ৰাজনৈতিক সামাজিক সকলো দিশতে তেখেতে জাগৃত কৰিছিলে আৰু আমি ভাবা নাছিলোঁ তেখেতে অকালত মৃত্যু হ'ব কিন্তু এইটো ভগৱানৰ লীলা বুলি আমি ক'ব লাগিব আৰু তেখেতে অকালত হেৰাই যোৱাত অকল আদিবাসী বুলি নহয় মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষৰ যিসকল পিছপৰা জাতি জনগোষ্ঠী সেই পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে অপূৰণীয় ক্ষতি বুলি মই ক'ব বিচাৰিম কাৰণ আমাৰ জনজাতীয়সকলৰ অৰ্থাৎ এনেকুৱা আমাৰ আদিবাসীসকলৰ ভিতৰত খুব কম নেতা সৃষ্টি হয় যিসকলে সকলো মানুহৰ আৱেগ সকলো জনগোষ্ঠীৰ আৱেগ চুই দিব পাৰে গতিকে প্ৰদীপ নাগ ডাঙৰীয়া এনেকুৱা এটা নেতা আছিলে আদিবাসী লোকৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে শোকত ম্ৰিয়মান হৈ পৰে প্ৰদীপ নাগৰ অকাল মৃত্যুত প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকসকলে কাম বাদ দি আজি ওলাই আহিছে ৰাজপথলৈ আনকি ওদালগুৰিৰ প্ৰান্তে প্ৰান্তে দোকান বজাৰো বন্ধ ৰাখিছে সকলোৱে আচাৰ উপৰিও স্থানীয় বিভিন্ন দল সংগঠনসমূহে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেতাজনলৈ ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও